আজি ২৬ জানুৱাৰী আজি মৰাণ মহোৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচী আজি আমি চাবলৈ আহিলোঁ। সেইদিনাখনি কাম কৰিবলৈ আহিছিলোঁ, আজি চাবলৈ আহিলোঁ। আৰু এইফালে চব কিমান মানুহৰ সমাগম হৈছে এই হেৰিটেজ ভিলেজখনত। মহোৎসৱৰ আয়োজনস্থলীৰ পৰা মই আগতে এটা ভিডিঅ' এৰিছিলোঁ, আজি মই দ্বিতীয়টো ভিডিঅ' কৰিবলৈ লৈছোঁ। আৰু সেইদিনা আমি মৰাণ মহোৎসৱৰ শ্ৰমদান কৰিবলৈহে আহিছিলোঁ। আজি মৰাণ মহোৎসৱৰ দ্বিতীয় দিন, আজি ২৬ জানুৱাৰী আৰু আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীসমূহ আপোনাসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু চাৰিওফালৰ পৰিৱেশটো দেখিছে মৰাণ মহোৎসৱৰ যি ঠাই, এই ঠাইখিনিত মানে লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা মৰাণ ৰাইজসকল, মৰাণ জনগণ আহি ইয়াতে সমবেত হৈছেহি আৰু এটা ধুনীয়া কাৰ্যসূচী ইয়াতে হ'ব। প্ৰায় কেইবা হাজাৰো গোপিনীয়ে ইয়াত খেৰী মাত, মৰাণ জনজাতীয় যি খেৰী মাত, সেই খেৰী মাত প্ৰদৰ্শন কৰিব। তাৰ পৰিৱেশটো আপোনাসকলক অকণমান দেখাবলৈ চেষ্টা কৰিম। ध्यानावस्थित तद्गते मनसा पश्यन्ति यं योगिनः नश्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमो नमः। देवाय हरं विष्णु शशिवाय चतुर्भुजं प्रसन्न परम श्रद्धाभाজন আমাৰ সেৱাৰ শৈলী সমবেত ৰাইজ, আজি এই আলোচনা সত্ৰৰ পূজনীয় সভা মহোদয় বৰৌচা ক্ষেত্ৰত মৰাণ মহোৎসৱত চন জনগোষ্ঠীয়ে একত্ৰিত হৈ যি মহৎ কৰ্ম সম্পাদন কৰিছে, সেই মহৎ কৰ্মৰ অংশৰূপে আজি বিষয়ত এই আলোচনা চক্ৰ ৰাখিছে। এই কৰ্মকৰ্তাসকলৰ কছাৰী না হাতীমীয়া হৈছিলে, কিন্তু এতিয়া হেৰি মৰাণ মহোৎসৱৰ বদলি হৈছে নেকি? নহয়, আমি সঁচাকৈ মৰাণ কছাৰী 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 মই হাতীমা বুলিয়ে ভাবোঁ। নহয়, হাতীমা নহয়, সঁচা কছাৰী।
কাঠৰ খুলি কিনে নিবৰ কাৰণে বাঁহৰ জইন কৰি ভালি কিনে বাইদেউ আপুনি বাহুগীয়া বংশই নেকি হয় হে হয় সঁচাকৈ নেকি সঁচাকৈ একদম খাটাং খাটাং বাহু একদম এই বাহুগীয়া মানুহে কুঁহিয়া পাৰিছিলে আগতে ইয়াত পেৰিছিলে বুলি কথা নাই কিন্তু বাহুৰ শক্তি এটা যে লাগে এই মেচিনটোতে এটা প্ৰদৰ্শন কৰিছোঁ মই এতিয়া বাহুগীয়া বংশ ঘৰলৈ আলহী আহিছোঁ বুজি কেনে দি যায় 10-20 টকা মন মানুহে এনেও আলহীক এনেই খাব দিয়েচোন তই খাব দিবি দিয়া নে অৱশ্যে হয় বাৰু এতিয়া বাহুৰ শক্তি সেইখিনি কৰিবলৈ যাওঁতে অকণমান কষ্টও হয় সেইকাৰণে নাই এনে ধেমালি কৰিছোঁ মোক বাৰু কিনিবলগীয়া হৈছে কুঁহিয়া এতিয়া ইমানখন দৈ পৰা যেন তেনে মেচিন দি আনি কিনে ইয়াত তৈয়াৰ কৰিছোঁহি আৰু এতিয়া খাং বুলি কৈছে 10-20 টকা লাগিলে দিয়ে যাম মানুহৰ ধৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে দিও যায় ঠিকে আছে বাৰু এতিয়া চিন্তা কৰিছোঁ হয়ো হয় ঘৰখন এতিয়া ককাই কৈহে হৈছ বছ কৈছ বছ ক'ৰ পৰা আহিছ এতিয়া ঠিকে আছে নতুনকৈ ঘৰ এখন ধৰোঁতেনো ক'ত পাম আমি টকা পইচা শাক পাত কিনিবলৈতো পইচা কেইটকা লাগে মই ভাবিছোঁ প্ৰাথমিকভাৱে এইটোকে এটা মই কি ভাবিছিলোঁ জান বাহুগীয়া মানুহে ভাত আনি থৈছে নেকি নহয় আজি প্ৰথম জানিলোঁ দে বাহুগীয়া মানুহে হেৰি কুঁহিয়া পায় বুলি কিনে এবাৰ আহি কিনি নিজৰ বংশ ঘৰটোত অকণমান সোমাইছোঁহি আৰু ইয়াতে আটাইবিলাক এই দহোটীয়া বংশৰ মানুহবিলাকে ইয়াতে আছে বহিছে অকণমান জীয়াইছেহি আমি মাকুমৰ আকৌ কোনো লৈ যাব ৰ সেইকাৰণে ভুল কৰিব লাগে এইটো আমাৰ বাবাই সিমান ডাঙৰ না মানে টেঙাপানীয়া বংশ ঘৰটোত সোমাইছিলোঁ এদিকে চা মাইনা
এই য'ত মানে খেৰী মাত প্ৰদৰ্শন কৰিব হাজাৰ হাজাৰ গোপিনীয়ে সেই ঠাইখিনিলৈ গৈ আছোঁ। নিজৰ কৰ্তব্য বুলি দিছিল, প্ৰৱেশিকা পৰীক্ষা দিছিল। অসমৰ ভিতৰত প্ৰথমজন আছিল আৰু তেখেতে ডক্টৰেট কৰিছিল। এই কথাখিনি তেনেকুৱা মানুহ থাকে, বিভাগীয় গোটেই মানুহবোৰ থাকে, গোটেই মানুহবোৰ থাকে, ভাগে ভাগে থাকে। তেখেত সেই লাইনত সমাজক উপকাৰ কৰাৰ উপৰিও